পুনৰ হুংকাৰ ডিজিপিক বন্দুকৰ গুলিৰ কথা কৈ ভয় দেখুৱাই লাভ নাই। সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া যিটো কা সমগত হয় নাই, কাৰ কথা খুবেই চৰ্চাত আছে বৰ্তমান। এতিয়া অসমত কা আহিব বুলি, কা বলবৎ হ'ব বুলি বহুতে মানে চৰ্চা চলি আছে। নিউজবিলাকত দেখিছোঁ, সংবাদ মাধ্যমত দেখি আছোঁ। যিহেতুকে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৈ গৈছে যে মাৰ্চৰ ফাৰ্ষ্ট উইকত কা হ'ব, কা বলবৎ কৰা হ'ব। চ' তেতিয়াৰে পৰা এতিয়া আমাৰ ডিজিপি ছাৰে সিদিনাখন টুইট কৰা গম পালোঁ। মানে সকলো থানাই আৰক্ষীক কৈছে যে যাৰ যি চাকৰিৰ পৰা ছুটি আছিল, ছুটিবিলাক চব বাতিল কৰিছে, কোনো ছুটি ল'ব নোৱাৰে যেতিয়ালৈকে কা বলবৎ নহয়। এতিয়া কা বলবৎ হ'বৰ কাৰণে গোটেই আৰক্ষীক সাজু হ'বলৈ দিছে, সষ্টম হ'বলৈ দিছে। আৰক্ষীসকল সাজু হৈছে, কন্দুৱা গেছ ব্যৱহাৰ কৰিব, সেইবিলাক মানে য'ত যিমান যি কৰিব লগা আছে চব মানে ষ্ট্ৰিক্টলি কৰি লৈছে। এতিয়া আজি দেখিছোঁ ৰাতিপুৱাই কমাণ্ডোবিলাক আহিছে, গাড়ীয়ে গাড়ী কমাণ্ডো। আজি গুৱাহাটীত দেখিছোঁ কমাণ্ডো নামি গৈছে। কিমান কি হৈছে ইপিনে চাওক, আমি দেখি আছোঁ যেতিয়াই কাৰ কথা কৈছে তেতিয়াই বিভিন্ন দল সংগঠনবিলাক ওলাই আহিছে আৰু দল সংগঠনবিলাকে কৈছে কা আমি অসমত হ'বলৈ নিদিওঁ, কা আনিবলৈ নিদিওঁ, কা বাতিল কৰিব লাগিব, কা আহিব দৰকাৰ হ'লে আমি প্ৰয়োজন হ'লে আমি আন্দোলন কৰিম। আন্দোলন বহুত ষ্ট্ৰং হ'ব, গোটেই অসমবাসী আন্দোলন কৰিব। কাৰণ আমাৰ অসমীয়াৰ ভাত আমি অসমীয়াত নামৰ বা অসমীয়াৰ মাথাৰ আমি অসমীয়া হৈ হেৰুৱাব নিবিচাৰোঁ। চ' আমি আন্দোলন কৰিমেই, দৰকাৰ হ'লে অসম বন্ধ দিম। এই কথা কোৱাৰ পিছতে ডিজিপি ছাৰে কৈছে যে অসম বন্ধ দিলে যিমানখিনি ক্ষতি হয় সিমানখিনি ক্ষতি আন্দোলনকাৰী দিব লাগিব। এতিয়া যে অলপতে মই এটা নিউজ পালোঁ, কোচ ৰাজবংশীৰ মানুহখিনিয়ে কৈছে, তেওঁলোকে কৈছে যদি আমি আন্দোলন কৰাতে যিমানখিনি খৰচখিনি দিবই লাগে, তেনেহ'লে চৰকাৰে ইমান টকা কিয় ধাৰ কৰি চলি আছে? কিমান টকা ধাৰ কৰিছে, কিমান টকা আৰু খৰচ বা আন্দোলন কৰোঁতে বা কি কৰিব? এইবিলাক কোৱা কথা নহয়। এনেকুৱা লাগিছে এখন গণতন্ত্ৰ দেশ নে ৰাজতন্ত্ৰ দেশ? আমি গণতন্ত্ৰ দেশত থাকি যদি আমি আন্দোলন কৰিব নোৱাৰোঁ, কি হৈছে? কিয় এনেকুৱা হৈ আছে? এইখন কি চৈৰাচৰি চৰকাৰ নেকি? এনেকুৱা মানে বিভিন্ন দল সংগঠন কৈছে। কোচ ৰাজবংশীৰ মুখেৰে শুনিছোঁ। ইপিনে চাওক, অখিল গগৈ ডাঙৰীয়া আছে, আমাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। তেওঁতো শ্ৰেষ্ঠ বিধায়ক বুলি ভাবোঁ আমি, যিটোকে সদনত সিদিনা বহুতখিনি ক্ষমতা তেওঁ দেখুৱাই দিলে। মুখ্যমন্ত্ৰীৰ থৰকা চুটি হেৰাই দিছিলে কুৱেশ্যনৰ ওপৰত কুৱেশ্যন কৰি পিনে। গতিকে সেই শ্ৰেষ্ঠ বিধায়কজন অখিল গগৈ তেওঁ কৈছে হু ইজ ডিজিপি, মানে ডিজিপি কোন হয়, তেওঁ ক'ৰ পৰা আহিছে? আমাৰ অসমীয়া জাতিটোক ব্লেকমেইলিং কৰিব লৈছে নেকি? অসমীয়া জাতিক কিয় ব্লেকমেইলিং কৰিব? এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ আহিছে মানে দল সংগঠনবিলাকে। আৰু আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে ব্লেকমেইলিং কৰিব অসমীয়া জাতিক। সঁচা কথা। চাওক, আমি অসমীয়া হৈ যদি আমি অসমীয়া হৈ অসমতে যদি আমি ভালদৰে থাকিব নোৱাৰোঁ বা আমি আন্দোলন কৰিব নোৱাৰোঁ, তেনেহ'লে কি আন্দোলন কৰাটো কি অপৰাধ নেকি? এখন গণতন্ত্ৰ দেশ হিচাপে সকলোৰে অধিকাৰ আছে আন্দোলন কৰিবলৈ। গতিকে আন্দোলন কৰিবই, সকলোৱে আন্দোলন কৰিব, সকলোৱে আগবাঢ়ি আহিব। কাৰণ আমি অসমীয়া নিবিচাৰোঁ অইন জাতি এইবিলাক আহি পিনে ইয়াত বাস কৰক বা মানে চৰকাৰে যিটো আনিব খুজিছে, কাখন আমাৰ ওপৰত জাপি দিব বিচাৰিছে, গোটেই কাখন আমি নলওঁ। চ' অসমীয়াখিনি আন্দোলন কৰিবই। এতিয়া লুৰিণজ্যোতি গগৈয়ে কৈছে যে বন্দুকৰ গুলি দেখুৱাই মানে ভয় দেখুৱাই লাভ নাই। বন্দুকৰ গুলিৰ কথা কৈ ডিজিপি মহোদয় আমাক ভয় দেখুৱাইছে। কিয় ভয় দেখুৱাই? তেওঁ কি মানে এজেণ্ডা নেকি, কিবা নেকি বিজেপি? এনেকুৱা কিবা কথা কৈছে। কথাটো হয়, আচলতে ডিজিপি আইনগতভাৱে যিখিনি কাম কৰিব লাগে সেইখিনি কৰিব লাগে, বা বিজেপিৰ সেই এজেণ্ডা হৈ তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে। ডিজিপিনো কি টুইট কৰে, কিয় কৰে? আৰম্ভ হোৱাই নাই আন্দোলন। আৰম্ভ হোৱাৰ আগতে কৈ দিছে যে আন্দোলন যদি কৰে ক্ষতিপূৰণ দিব লাগিব। এইটো কেনেধৰণৰ কথা? তাৰমানে চৰকাৰখনে ইমানে ষ্ট্ৰং হৈ গৈছে, আন্দোলন কৰিব নোৱাৰে, কোনো একো কৰিব নোৱাৰে। আৰু চৰকাৰখনে মানে বহুত তৎপৰতা, বহুত ষ্ট্ৰং হৈ গৈছে। এইখন গণতন্ত্ৰ দেশ, সকলোৰে অধিকাৰ আছে, বাক স্বাধীনতা আছে, সকলোৱে মাত মাতিব, সকলোৱে আন্দোলন কৰিব। কোনোবা বিচাৰিব নেকি আজি অসমীয়াৰ যেতিয়া মাথা হেৰাব, অসমীয়া যদি অসমীয়া শব্দটো হেৰাবলগীয়া হয়, অসমীয়াৰ ওপৰত যেতিয়া এটা বেলেগ জাপি দিব, তেতিয়া কেনেকুৱা হ'ব? সকলোৱে মাত মাতিব, সকলোৱে ওলাই আহিব ৰাস্তালৈকে। গতিকে 2019 কেনেকুৱা ধৰণৰ আন্দোলন হৈছিল আমি গমেই পাইছোঁ। তাতকৈ হয়তো এইবাৰ ভয়ানক আন্দোলন হ'ব গৈ আছে, যিটোকে বিভিন্ন দল সংগঠন ওলাই আহিছে। আন্দোলন হ'বয়ে, বহুত বেছি বেয়া এটা ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছে। বহুত বেছি বেয়া লাগিছে। গতিকে লুৰিণজ্যোতিক এটা কথা কৈছোঁ যে বন্দুকৰ গুলি খুৱাই বা বন্দুকৰ গুলিৰ কথা কৈ ভয় দেখুৱাই আমাক লাভ নাই। কথাটো সঁচা, ৰাইট। আৰু লুৰিণজ্যোতি চেলুট। কাৰণ বন্দুকৰ গুলিক ভয় খোৱা অসমীয়া নহয়। বীৰ লাচিত সেনাইও কৈছে যে আমাক তেনেকুৱা ভয় দেখুৱাই লাভ নাই। আমি যদিকে অসমীয়া, আমি অসমীয়াৰকে মাত মাতিহে যাম। আমাৰ অসমীয়া জাতিটোক আমি ধ্বংস হ'বলৈ নিদিওঁ, শেষ হ'বলৈ নিদিওঁ। গতিকে সকলো দল সংগঠনবিলাক ওলাই আহিছে, কাখন আমাক নালাগে।
গতিকে কাখন আপোনালোকক লাগে নে নালাগে কমেণ্টত জনাবচোন এইখিনি কথা কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই